20 লাখ টকীয়া থাৰত বহি নিশ্চিত থাকেনে আপুনি তেনে সাৱধান হওক হেভি গাড়ী বুলি উৰি যাবলৈ চেষ্টা নকৰিব এই থাৰখনলৈ মন কৰক দুৰ্ঘটনাগ্ৰস্ত হৈ চূৰ্ণ বিচূৰ্ণ হৈ পৰি আছে থাৰখন এই যে 20 লাখ টকীয়া থাৰ সন্মুখৰ পৰা ধৰিবই নোৱাৰি নিশা মহানগৰৰ সমীপৰ ক্ষেত্ৰীৰ উৰণ সেতুৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ডিভাইডাৰত খুন্দা মাৰে তীব্ৰবেগী থাৰখনৰ ভিতৰত আছিল 4 যাত্ৰী এজনৰ মৃত্যু গুৰুতৰভাৱে আহত 3 যাত্ৰী নিহত লোকজন নগাঁৱৰ ননৈ হিমাংশু নাথ বুলি জানিব পৰা গৈছে আহতসকলক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসাধীন কৰি থকা হৈছে এতিয়া কথা হ'ল হেভি গাড়ী বুলি তীব্ৰ বেগত যাবলৈ চেষ্টা নকৰিব আপুনি ইফালে থাৰৰ গ্লোবেল NCAP ৰেটিং 4 ষ্টাৰ অকল থাৰ বুলিয়ে নহয় যিকোনো বাহন চলাওঁতে সাৱধান হওক সজাগ হওক কাৰণ তীব্ৰবেগী স্বৰ্গগতি আজি ৰাতিপুৱা যে থাৰৰ এখন মানে পথ দুৰ্ঘটনা সংঘটিত হ'ল যে কিছুমান চালকে বা এইবিলাক মানে বিলাসী বাহনৰ যি মানে মালিকবিলাকে মানে নিজকে ভাবে যে আমি থাৰ লৈছোঁ বা বিলাসী বাহন লৈছোঁ ৰাষ্ট্ৰীয় ঘাইপথত মানে একেবাৰে উৰি যাব বিচাৰে সেইবিলাকো মানে এতিয়া মানে এটা উদাহৰণ যে থাৰ ল'লেই যে আপোনালোকে গোটেই ছেফটিখিনি পাব আৰু ছেফটিত যে আপোনালোকে মানে ৰাস্তাত একো দুৰ্ঘটনা সংঘটিত নহ'ব তেনেকুৱা কথা নহয় আৰু এই পথৰো বহুত মানে আপোনাৰ একদম শোচনীয় অৱস্থা যি ৰাষ্ট্ৰীয় ঘাইপথটো আমি দীৰ্ঘদিনৰ পৰাই কৈ আছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে অৱস্থা বেয়া সেইকাৰণে টুলকৰ কিন্তু দিনক দিনে বৃদ্ধি হৈ আছে কিন্তু আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মানে যি মানে নিৰ্মাণক লৈ যি কাৰ্য বা যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যি উজনি নামজি যি সংযুক্ত পথ এইটো এটা মূল পথ আৰু এই মূল পথটোৰে দিনে নিশাই বহু যাত্ৰী মানে অহা যোৱা কৰে সেইকাৰণে সেই যাত্ৰীবিলাকো কৈছোঁ যে আপোনালোকে মানে থাৰে হওক বা আপোনালোকৰ মানে বিলাসী বাহনে যে উৰি যাম বুলিকে মানে আহিব যে মানে একেবাৰে মানে স্পীডটো একেবাৰে মানে অকণমান যদি আপোনালোকে নিম্ন গতিত আহে তেতিয়াহ'লে আপোনালোকৰ নিজৰ লগতে ৰাইজকো আপোনালোকে বচাব পাৰিব কাৰণ আপোনালোকে কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ গাড়ীখনত একদম ছেফটি থকা বুলি আপোনালোকে পূৰা একদম উৰি অহাৰ দৰে আহিব কিন্তু আপোনাৰ সাধাৰণ ৰাইজ যি থাকে তাতে সাধাৰণ ৰাইজে কিন্তু আঘাতপ্ৰাপ্ত হয় আৰু তেনেকুৱা গৰাকীও আমি অনুৰোধ জনাইছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ একদম শোচনীয় অৱস্থা আপোনালোকে যদি এই উজনি নামনি যি পথটোৰে অহা যোৱা কৰিলে আপোনালোকে অকণমান আপোনালোকৰ গতিবিলাক অকণমান নিম্ন গতিত আহিলে আমি ভাল পাম বহুতকৈ হয় থাৰ ল'লে বহুত ছেফটি হ'ব বুলি পেলাই কি ক'ব এইখন সেই ক্ষেত্ৰততো আজি আমি যি দেখিলোঁ আমিও আগতে ভাবিছিলোঁ যে থাৰত বহুতখিনি ছেফটি থাকে বা থাৰ এখন অফ ৰ'ডিং কাৰ আৰু কিন্তু এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথত যদি এনেকুৱা ধৰণৰ ইমান বিলাসী বাহন যদি এনেকুৱা ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত হয় কিন্তু থাৰে চাগে এই বিষয়টোত লৈ থাৰৰ যি উদ্যোগপতি তেওঁলোকে চাগে কিছু বিহিত ব্যৱস্থা মানে ল'ব লাগে কাৰণ এনেকুৱা যদি অৱস্থা হয় আৰু আমি গম পোৱা মতে এজন লোক নিহতও হ'ল যি মানে ছেফটি চাগে মানে যি ৰেটিঙৰ থাৰত শুনিছিলোঁ সেয়া চাগে আজি ভুল প্ৰমাণিত হৈছে বহুত ফেমিলিৰ ইয়াতে জীৱন নিৰ্ভৰ হৈ থাকে যেতিয়া ট'ল কৰে সেইটোৱেই মানে আমি আগৰ পৰাই কৈছোঁ যে এই পথটোক লৈ চাওক আজি যিজন চালকে চলাই আহিছিলে বা যিগৰাকী মানুহ যিকেইজন গৰাকী আছিলে তেওঁলোকেহে আঘাতপ্ৰাপ্ত হ'ল বাৰু পুৱাৰ সময়ক লৈহে যদি যদি সেই এক্সিডেণ্টটো আপোনাৰ দিনত হ'ল হয় বা আপোনাৰ অকণমান যদি 8টাৰ পৰা যদি 12টাৰ ভিতৰত হ'ল হয় চাগে স্থানীয় ৰাইজক বা ছাত্ৰ ছাত্ৰী হওক বা আমাৰ জীৱ জন্তুকেই আঘাতপ্ৰাপ্ত হ'লে হয় কিন্তু যি তেওঁলোক ৰাতিপুৱাৰ একেবাৰে ৰাতিপুৱাই হোৱাৰ কাৰণে কোনো বাৰু আঘাত নহ'ল সেইকাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ যে গাড়ীখন আপোনালোকে চলালে অকণমান যেন গতিটো অকণমান কমকৈ চলায় কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা একদম শোচনীয় সোণাপুৰৰ পৰা দীপু বৰদলৈ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা